নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ তিয়হৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আজি মই আলোচনা কৰিম হাইব্ৰিড জাতৰ চিনজিন্দা কোম্পানীৰ গ্ল'ছি তিয়হৰ খেতিৰ ওপৰত। তো কথা হ'ল বন্ধুসকল, এই গ্ল'ছি তিয়হৰ খেতি আমি কেনেকৈ কৰিব লাগে, কি পন্থা অৱলম্বন কৰিলে খেতিত যথেষ্ট পৰিমাণে আমি কি পাম, ফলন পাম, আমি কি দানা খেতিত খটাব লাগে। পোকে গছৰ আগবিলাক, গছৰ পাতবিলাক যেতিয়া হালধীয়া বনাব, সেই মুহূৰ্তত আমি কোন ধৰণৰ ঔষধ খেতিত স্প্ৰে কৰিব লাগিব। প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে যাতে ফলন লাগে, প্ৰতিয়ে গাঁঠি ফলন লগাবৰ কাৰণে আমি কি ধৰণৰ দানা আমি সিঁচিম। তো আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণভাৱে আপোনালোকে চাওক। আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে নিজেই এই খেতি কৰিবৰ কাৰণে মনোযোগী আগ্ৰহী হ'ব। এই তিয়হৰ খেতি যেতিয়া কৰা হৈছিল, চাওক কিমান কষ্টদায়ক, কিমান কষ্ট কৰি খেতিয়কে কি কৰিছিল, ধুনীয়াকৈ হাল মাৰিছিল। মাটি একদম পূৰা চেণ্ট ওলাই গৈছে, তাৰমানে মাটিত কি দিছে, ছুপাৰ ফছফেট, ইউৰিয়া, DAP আৰু পটাছ ধুনীয়াকৈ দি সিঁচি তাৰপিছত এই সৰু ট্ৰেক্টৰেদি ধুনীয়াকৈ হাল মাৰিছে। চাওক এই সৰু ট্ৰেক্টৰেদি হাল মাৰিলে কিমান ধুনীয়া হয়। তাৰপিছত কি কৰা হ'ল, কেৰেলাৰ গুটি আৰু তিয়হৰ গুটি হাল মৰাৰ পিছত ধুনীয়াকৈ খেতিত দিয়া হ'ল। তিয়হৰ গছবিলাক গজালি মিলিলে 3ৰ পৰা 4 পাতকৈ হ'ল। প্ৰতিটো তিয়হৰ গছতে এটা এটাকৈ মৰাপাতত ঠাৰি দিয়া হ'ল। এনেকুৱা সৰু থাকোঁতে আমি কি কৰিব লাগিব, তিয়হৰ গছৰ যতন ল'ব লাগিব। তিয়হৰ গছ কিন্তু চাং পাওঁতে বেছি দেৰি নালাগে। এইটো আমাৰ খাৰুপেটীয়াৰ খেতি কৰাৰ ধৰণ। আপোনালোকৰ ফালে কেনেকুৱাকৈ খেতি কৰে আপোনালোকে মোক কমেণ্ট কৰি জনাব। তো খেতিয়কে ধুনীয়াকৈ খেতিত পানী দি আছে, জলসিঞ্চন কৰি আছে। মাটি বেছি শুকাই গ'লে পোকৰ উৎপাত বাঢ়ি যায়। সৰু থাকোঁতে তিয়হৰ গছবিলাকত আমি উন্নত ধৰণৰ ঔষধ স্প্ৰে কৰি যাব লাগিব। গছৰ পাতবিলাকত যদি কলা কলা দাগ দেখা পায়, লখন্দি স্প্ৰে কৰিব। লখন্দি বিচাৰি নাপালে জৰিয় পাৱাৰ স্প্ৰে কৰিব। পাতবিলাক কোচ খাই যায়, তাৰ লগে লগে আপোনালোকে ডাষ্টাৰ দাহাত স্প্ৰে কৰিব। তিয়হৰ গছবিলাক যেতিয়া ডাঙৰ দীঘল হ'বলৈ আৰম্ভ কৰিব বা আগটো এৰি দিব, তেতিয়া আপোনালোকে গ্ৰাছিয়া চেমডিছ স্প্ৰে কৰিব। ভিটামিন ৰজোটাছ হাই পাৱাৰ প্লাছ পিকআপ স্প্ৰে কৰিব। পোকৰ ঔষধ ভিটামিন কেতিয়াও আগবেলি নিদিব, সদায় আপোনালোকে ভাটিবেলি আবেলি মুহূৰ্তত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। লক্ষ্য কৰিব, আগবেলি ঔষধ দিলে কিন্তু গছৰ পাতবিলাক হালধীয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। ৰ'দৰ পোহৰ পোৱাৰ লগে লগে এই ইনছেক্টিচাইডেই হওক বা ফাংগিচাইডেই হওক, দুয়ো ধৰণৰ ঔষধে কিন্তু খেতি ক্ষতি কৰে। সেইকাৰণে আপোনালোকে তিয়হৰ খেতি যেতিয়া কৰিব সাৱধানতা অৱলম্বন কৰিব। কেৱল তিয়হৰ খেতি নহয়, সম্পূৰ্ণ A to Z খেতি। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। ইয়াত অলৰেডি 3.5 বিঘা মাটিত তিয়হৰ খেতি কৰিছে খেতিয়কে। বহুত কষ্টৰ মাজেদি চাওক খেতি কৰি আছে। তো এতিয়া মই চাওক খেতি দেখুৱাবৰ কাৰণে আহিলোঁ। ইমান কষ্টৰ মাজেদি খেতি কৰাৰ পিছত চাওক খেতিত তিয়হ কেনেকৈ লাগিছে। তো চাওক খেতিৰ ধৰণবিলাক চাওক কিমান ধুনীয়া হৈছে, চাইছেনে? অলৰেডি 3.5 বিঘা মাটিত তিয়হৰ খেতি। চাওক খেতিয়কৰ খেতি কৰাৰ ধৰণ লক্ষ্য কৰিব। গছবিলাক এনেকুৱা যাতে চিকচিকে থাকে আৰু তিয়হবিলাকৰ ধৰণ এনেকুৱাই হ'ব। চেম চিনজিন্দা কোম্পানীৰ ফলনবিলাক চাওক, আপোনালোকে চাব পাৰিছে। এঠাইতে চাওক কিমানকৈ লাগিছে, চাওক
মাজে মাজে তিতাকেৰেলা এই চাইছোঁ আপোনালোকক যে দেখুৱালোঁ যে নাৰ্চাৰী আকাৰে পুলিবিলাক প্ৰস্তুত কৰিলে চাওক পাতবিলাক আঁতৰাই দিয়াৰ লগে লগে কেৱল তিয়ঁহ আৰু তিয়ঁহ এঠাইতে চাওক কিমানকৈ লাগিছে চাব পাৰিছে তো আপোনালোকৰ তিয়ঁহৰ বিধান লাগে অইন খেতিৰ বিধান লাগে আপোনালোকে কেৱল মোক ফোন কৰি জনাব আপোনালোকক এনেকুৱা ধৰণৰ বিধান তিতাকেৰেলা পটল তিয়ঁহ তাৰপিছত বেনু কোমোৰা লোকেল কোমোৰাৰ গুটি ইত্যাদি পাব তো আজিলৈ এৰিছোঁ আপোনালোকক পুনৰাই লগ পাম বাই বাই